নমস্কাৰ টাইমেটলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ঘৰুৱা সিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ পিছতে প্ৰকাশ পাইছে নতুন তালিকা আৰু নতুন তালিকা অনুসৰি কোন জিলাত কিমান দাম এই সন্দৰ্ভত স্পষ্টভাৱে দেখিবলৈ পোৱা গৈছে তালিকাত দাম আহিছে যদি আপুনি গেছ আনিবলৈ গৈছে বা সিলিণ্ডাৰ আনিবলৈ গৈছে তেন্তে 1 টকা অতিৰিক্ত নিদিব আপোনাৰ জিলাত কিমান দাম তালিকা অনুসৰি এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ ঘৰুৱা সিলিণ্ডাৰৰ দাম বৃদ্ধিৰ পিছতে প্ৰকাশ পালে নতুন তালিকা আজি ঘৰুৱা সিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে আৰু দাম বৃদ্ধিৰ পিছতেই নতুন তালিকা প্ৰকাশ পাইছে 1 টকা অতিৰিক্ত নিদিব সিলিণ্ডাৰ আনিবলৈ যোৱাৰ সময়ত 1 টকাও অতিৰিক্ত নিদিব 29 টকাকৈ সিলিণ্ডাৰৰ দাম বৃদ্ধি হৈছে আপোনাৰ ঘৰুৱা সিলিণ্ডাৰৰ দাম এতিয়া 29 টকাকৈ বৃদ্ধি পালে আৰু বৃদ্ধি পোৱাৰ পিছতেই নতুন তালিকা প্ৰকাশ পাইছে 14.2 কিলোগ্ৰাম ওজনৰ ঘৰুৱা সিলিণ্ডাৰৰ মূল্য 942 টকালৈ গৈছে জানি লওক আপোনাৰ জিলাত কিমান দাম জিলা অনুসৰি আমাৰ ওচৰত তালিকা আছে তালিকা অনুসৰি আপোনাৰ জিলাত কিমান দাম বজালিত 984 টকা বজালিত 984 টকা বাক্সাত ঘৰুৱা সিলিণ্ডাৰৰ মূল্য 999 টকা তালিকা অনুসৰি আপোনাৰ জিলাত কিমান দাম চাই লওক এতিয়াই বৰপেটাত 984 টকা বৰপেটাত প্ৰতিটো ঘৰুৱা সিলিণ্ডাৰৰ মূল্য 984 টকা বিশ্বনাথত 1007 টকা 50 পইচা বঙাইগাঁৱত 976 টকা বঙাইগাঁৱত ঘৰুৱা সিলিণ্ডাৰৰ মূল্য 976 টকা কাছাৰত 1074 টকা 50 পইচা কাছাৰত ইয়াৰ দাম হৈছে চৰাইদেউত 957 টকা 50 পইচা চৰাইদেউত ঘৰুৱা সিলিণ্ডাৰৰ মূল্য 957 টকা 50 পইচা চিৰাঙত 976 টকা চিৰাঙত ঘৰুৱা সিলিণ্ডাৰৰ মূল্য 976 টকা দৰঙত ঘৰুৱা সিলিণ্ডাৰৰ মূল্য 999 টকা দৰঙতো 999 টকা ধেমাজিত ঘৰুৱা সিলিণ্ডাৰৰ মূল্য হৈছে 1007 টকা 50 পইচা ধুবুৰীত ঘৰুৱা সিলিণ্ডাৰৰ মূল্য 992 টকা 50 পইচা ইয়াৰ সমান্তৰালকৈ ডিব্ৰুগড়ত 941 টকা ডিব্ৰুগড়ত প্ৰতিটো ঘৰুৱা সিলিণ্ডাৰত 941 টকা ডিমা হাছাওত 1100 টকা 50 পইচা ডিমা হাছাওত আটাইতকৈ অতিৰিক্ত দাম 1100 টকা 50 পইচা গোৱালপাৰাত 975 টকা 50 পইচা গোৱালপাৰাটো মূল্য বৃদ্ধি হৈছে গোলাঘাটত 958 টকা 50 পইচা গোলাঘাটতো 958 টকা 50 পইচা গুৱাহাটীত কিমান টকা গুৱাহাটীত 991 টকা প্ৰতিটো ঘৰুৱা সিলিণ্ডাৰৰ মূল্য গুৱাহাটীত 991 টকা হাইলাকান্দিত 1085 টকা হাইলাকান্দিত ঘৰুৱা সিলিণ্ডাৰৰ মূল্য 1085 টকা আনহাতে হোজাইত ঘৰুৱা সিলিণ্ডাৰৰ মূল্য 1014 টকা যোৰহাটত 957 টকা 50 পইচা যোৰহাটতো মূল্য বৃদ্ধি হৈছে কামৰূপ মেট্ৰত 991 টকা কামৰূপ মেট্ৰত 991 টকা দেখিবলৈ পোৱা গৈছে কাৰ্বি আংলঙত 964 টকা কাৰ্বি আংলঙত 964 টকা তাৰ সমান্তৰালকৈ শ্ৰীভূমিত 1093 টকা 50 পইচা কোকৰাঝাৰত 974 টকা কোকৰাঝাৰত 974 টকা দেখিবলৈ পোৱা গৈছে ইয়াৰ সমান্তৰালকৈ লখিমপুৰত 1007 টকা 50 পইচা লখিমপুৰত 1007 টকা 50 পইচা মাজুলীত 958 টকা 50 পইচা মাজুলীত 958 টকা 50 পইচা হৈছে মৰিগাঁৱত 1001 টকা 50 পইচা মৰিগাঁৱত 1001 টকা 50 পইচা নগাঁৱত 1014 টকা নগাঁৱত 1014 টকা ঘৰুৱা সিলিণ্ডাৰৰ মূল্য নলবাৰীত 999 টকা 50 পইচা নলবাৰীত 999 টকা 50 পইচা ঘৰুৱা সিলিণ্ডাৰৰ মূল্য দক্ষিণ শালমৰাত 992 টকা 50 পইচা এয়া হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সিলিণ্ডাৰৰ মূল্য শিৱসাগৰত 949 টকা 50 পইচা শোণিতপুৰত 1007 টকা 50 পইচা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দাম দেখিবলৈ পোৱা গৈছে তিনিচুকীয়াত 941 টকা
তিনিচুকীয়াত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 941 টকা। ওদালগুৰিত কিমান? ওদালগুৰিত 1007 টকা 50 পইচা। ওদালগুৰিত 1007 টকা 50 পইচা। পশ্চিম কাৰ্বি আংলঙত 1014 টকা। পশ্চিম কাৰ্বি আংলঙত 1014 টকা হৈছে। বৰপেটাত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 984 টকা আৰু বৰ্তমান সময়ত এয়া হৈছে নতুন তালিকা অনুসৰি জিলাভিত্তিক দাম। গতিকে আপুনি চাই লওক, 1 টকা অতিৰিক্ত নিদিব, কিয়নো ৰাজ্যত ইন্ধনৰ পিছত এইবাৰ ৰন্ধন গেছৰ তাকো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈছে। ইয়াৰ ফলত জনতাৰ মূৰত মাধমাৰ পৰিছে আৰু এই মাধমাৰ নিশ্চয়কৈ সকলোৱে ভুগিছে। বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু নিশ্চয়কৈ দাম বাঢ়িছে। দাম বৃদ্ধিৰ পিছতো আপুনি চিলিণ্ডাৰ ক্ৰয় কৰিব লাগিব, কিয়নো নিত্য প্ৰয়োজনীয় সামগ্ৰী হৈছে চিলিণ্ডাৰ। আৰু চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ যাওঁতে যদি অতিৰিক্ত ধন বিচাৰিছে তেন্তে আপুনি নিদিব। চিলিণ্ডাৰত জিলাভিত্তিক তালিকা চাই লওক, প্ৰত্যেকখন জিলাৰ তালিকা আমি দেখুৱাই আছোঁ আৰু সেই নিয়ম বা সেই নিৰিখ অনুসৰিহে আপুনি টকা দিয়ক বা দাম দিয়ক, 1 টকাও অতিৰিক্ত নিদিব। গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পেট্ৰল ডিজেল এইসমূহৰ মূল্য বৃদ্ধি পাইছে, তাৰ সমান্তৰালকৈ ৰন্ধন গেছৰো মূল্য বৃদ্ধি পাইছিল আৰু এইবাৰ বৃদ্ধি পাইছে ঘৰুৱা ৰন্ধন গেছৰ মূল্য। আৰু ইয়াৰ ফলত নিশ্চয়কৈ পাকঘৰত জুই লাগিছে, গৃহিণীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু বৰ্তমান সময়ত জিলাভিত্তিত আপুনি তালিকা চাই লওক, আপোনাৰ জিলাত কিমান দাম। গতিকে জিলাভিত্তিত আপোনাৰ জিলাত কিমান দাম, যিমান দাম সেয়াহে দিব, অতিৰিক্ত ধন নিদিব, 1 টকাও অতিৰিক্ত নিদিব, কিয়নো আপোনাৰ জেপৰ পৰাই পইচা গৈছে। গতিকে আপুনি মিতব্যয়ী হওক, চিন্তা কৰক, 1 টকা অতিৰিক্ত নিদিব। যদি অতিৰিক্ত বিচাৰিছে তেন্তে আপুনি অভিযোগ দিয়ক, অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু জিলাভিত্তিক তালিকা প্ৰকাশ পাইছে, আজি মূল্য বৃদ্ধিৰ পিছতেই নতুন তালিকা প্ৰকাশ পালে আৰু তালিকা অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৃথক পৃথক দাম বা বেলেগ বেলেগ দাম দেখিবলৈ পোৱা গৈছে। বিশেষকৈ ডিমা হাছাওত আটাইতকৈ অতিৰিক্ত। গতিকে আপোনাৰ জিলাত কিমান দাম সেয়া চাই লওক আৰু দাম যিমান সিমানহে আপুনি দিয়ক, অতিৰিক্ত ধন নিদিব, 1 টকাও অতিৰিক্ত নিদিব।